এটা কথা মন দি শুনিব, কেতিয়াও হিমন্ত বিশ্ব শৰ্মাই গেছ চিলিণ্ডাৰৰ দাম কমাব নোৱাৰে বা নকমায়। কাৰণ তেওঁ কেইবাখনো ৰাজ্যত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল তেতিয়া কিন্তু 500 টকাত গেছৰ চিলিণ্ডাৰ দিম বুলি কৈছিল, কিন্তু দিলেনে? কোনো এখন ৰাজ্যতে দিয়া নাই। গতিকে পঞ্চায়ত নিৰ্বাচনৰ পিছত কেনেকৈ দিব? গতিকে আপোনালোকে ক'ব যে আগত চিলিণ্ডাৰৰ দাম কমাই দিয়ক, 500 টকাৰ তলত কৰি দিয়ক, তাৰপিছতহে আমি ভোট দিম। এনেকৈ উভতি ধৰক সকলোৱে পাৰিলে। गैस सिलेंडर 500 रुपया में देने वाला हो, 2100 रुपया आपका बैंक अकाउंट में देने वाला हो, सारे जो भी हमने वादा किया हो सारे वादा हम करके दिखाऊंगा। গুজৰাট, হাৰিয়ানা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড আৰু লগতে ৰাজস্থানত যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাইছিল তেতিয়াও মামাই 500 টকাত গেছ চিলিণ্ডাৰ দিম বুলি কৈছিল, কিন্তু নিদিলে। কোনো এখন ৰাজ্যতে গেছ চিলিণ্ডাৰ 500 টকা নিদিলে। এইবিলাক টুপি পিন্ধালে নচলিব আৰু ৰাইজ সজাগ হওক। আৰু মামাই যদি কয় যে পঞ্চায়ত নিৰ্বাচনৰ পিছত গেছ চিলিণ্ডাৰ দিম, কমাই দিম দাম, এইটো একদম এইটো টুপি বুলি ধৰি ল'ব, কেতিয়াও কমাব নোৱাৰে, এইটো নকমায়ো তেওঁ। কাৰণ ইমান ডাঙৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰতিশ্ৰুতি দি চৰকাৰ আহিল, কেইবাখনো ৰাজ্যত কমালেনে? খবৰ ল'বচোন, নাই কমা ক'তো। 500 টকা কৰি দিম বুলি কৈছে, ক'তোৱে কৰা নাই। গতিকে এই পঞ্চায়ত নিৰ্বাচনৰ পিছত কি তাৰমানে কমাব পাৰিব? মানে কমাব নোৱাৰে, একদম বিশ্বাসত নল'ব।